বাৰাঘাটিত অসম কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত জালুক খেতিৰ ওপৰত এদিনীয়া প্ৰশিক্ষণ। কামৰূপ জিলাৰ পশ্চিম বৰিগুগ মৌজাৰ অন্তৰ্গত বাৰাঘাটিত আজি দিনৰ ভাগত অসম কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপ জিলাৰ তৰফৰ পৰা জালুক খেতিৰ ওপৰত এদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। উক্ত শিবিৰত কৃষি বিশেষজ্ঞ ডক্টৰ দৰদী প্ৰিয়ম দুৱাৰা উপস্থিত থাকি জালুক খেতি কেনেদৰে কৰিব লাগে আৰু জালুক গছৰ ক্ষেত্ৰত হোৱা ৰোগসমূহ কেনেদৰে ঘৰুৱাভাৱে প্ৰতিকাৰ কৰিব পাৰি সেই সম্পৰ্কে কৃষকসকলক বুজাই দিয়ে। প্ৰায় 25 গৰাকীতকৈ অধিক আগ্ৰহী কৃষক উপস্থিত থকা উক্ত শিবিৰত প্ৰতিজন কৃষকক একোটিকৈ জালুক গছৰ পুলি বিনামূলীয়াকৈ অৰ্পণ কৰে। মই ডক্টৰ দৰদী প্ৰিয়ম দুৱৰা। মই অসম কৃষি বিশ্ববিদ্যালয়ৰ কাহিকুছিৰ যিটো কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাৰে মই উদ্যান শস্য বিশেষজ্ঞ। আজি মই কামৰূপ জিলাৰ যিটো আমাৰ ৰঙিয়া মহকুমা আছে সেই ৰঙিয়া মহকুমাৰে বাৰাঘাটি গাঁৱত মই আজি এটা এদিনীয়া জালুকৰ ওপৰত প্ৰশিক্ষণ দিলোঁ। আৰু এই আচলতে আমি জালুক খেতিটো যিটো জালুক কোৱা হয় যে আমাৰ মছলাৰ ৰজা, আৰু সঁচাই এই জালুকৰ যিহেতু বহুতো উপকাৰিতা আছে আৰু জালুকৰ বজাৰত বহুত চাহিদা আছে, সেইকাৰণে প্ৰত্যেক ঘৰে ঘৰে যাতে জালুকৰ পুলি মানে জালুক গছ লগায় তাৰ ওপৰত মই গুৰুত্ব দি এই প্ৰশিক্ষণটো আজি বাৰাঘাটি গাঁৱত দিছোঁ। আৰু এই প্ৰশিক্ষণটোত আপোনাৰ 25জনতকৈ বেছি আমাৰ প্ৰশিক্ষাৰ্থী আছিলে আৰু তেওঁলোকক মই জালুকৰ পুলিও বিতৰণ কৰিছোঁ যাতে তেওঁলোকে জালুকৰ পুলি লগাই তামোল গছত, বিশেষকৈ যিহেতু আমাৰ বাৰীবিলাক তামোল গছেৰে গছ থাকে আৰু সেই তামোল গছত যাতে অকল তামোলেই নহয় তাৰ লগতে যাতে জালুকৰো উৎপাদন কৰে তাৰ ওপৰত গুৰুত্ব দি মই এই জালুকৰ প্ৰশিক্ষণটো দিলোঁ। আৰু এই প্ৰশিক্ষণত মই তেওঁলোকক কিদৰে জালুকৰ পুলিটো লগাব লাগিব, তাৰোপৰি আমি জালুক গছজোপাত যদি কিবা বেমাৰ আজাৰ আহে ঘৰুৱাভাৱে আমি কি আমি ঔষধি মানে দৰৱ দিব পাৰোঁ, ঔষধ দিব পাৰোঁ, তাৰ ওপৰতো মই তেওঁলোকক প্ৰশিক্ষণ দিছোঁ। আৰু আমি জালুকৰ বজাৰখনত জালুকৰ বজাৰখনত মানে কেনেধৰণে জালুকখিনি ওলাই নিব লাগিব বা কি কৰিব লাগিব সেইখিনিৰ ওপৰতো কিছু আভাস দিয়া হৈছে। আৰু আমি ইয়াতে যিটো জাত দিছোঁ সেইটো পেনিয়ৰ 1, আৰু এইটো এটা উৎপাদনক্ষম জাত হয়। আৰু এইটো আমি অসম কৃষি বিশ্ববিদ্যালয় আমাৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰতে আমি এই পুলি উৎপাদন কৰিছোঁ আৰু সম্পূৰ্ণ বিজ্ঞানসন্মত পদ্ধতিৰে আমি উৎপাদন কৰিছোঁ। আৰু আমি যিমান পাৰোঁ আমি এই বেমাৰ মুক্ত কৰিবলৈ আমি সদায় আমি চেষ্টা কৰি আছোঁ। আৰু যিখন আমাৰ বাৰী হয় এই বাৰীখনত আমি অকল এটা দুটা শস্যই নহয়, তাৰ আমি যাতে যিমান পাৰোঁ আমি বেছিকৈ আমি গছ গছনি লগাই আমি কম জেগাত আমি বেছি উৎপাদন কৰিব পাৰোঁ তাৰ ওপৰত আমি কিছু আভাস দিয়া হৈছে। লগতে আমি অকল তামোল গছৰ লগত জালুকেই নহয়, তাৰ মাজত অন্তৰ্বৰ্তী শস্য হিচাপে আমি আদা, হালধি আৰু আমাৰ আনাৰসৰ গছো আমি লগাব পাৰোঁ, তাৰো কিছু আভাস দিয়া হৈছে। আৰু এইখিনি কৰিবলৈ যাওঁতে যিখিনি আমাৰ প্ৰশিক্ষাৰ্থী আছে তেওঁলোকে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে। আৰু আমাৰ পৰৱৰ্তী সময়তো আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বিভিন্ন আঁচনিৰ অধীনত আমি তেওঁলোকক জালুকৰ পুলি বা মানে টেঙাৰ পুলি বা আমি হালধিৰ জাত আমি নিউজ ডেস্ক ৰিপৰ্ট আসাম পত্ৰিকা 97।